আপুনি যদি আত্মসহায়ক গোটৰ এগৰাকী মহিলা হয় লগতে লাখপতি বাইদেউৰ কাৰণে আবেদন কৰিছিলে তেতিয়াহ'লে এইটো ভিডিঅ' আপোনালোকৰ কাৰণে খুবেই বেছি গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ যদি ৰেচন কাৰ্ড আছে তেতিয়াহ'লে অসম চৰকাৰে বা ভাৰত চৰকাৰে ইতিমধ্যে বহুকেইটা আঁচনিৰ কথা ঘোষণা কৰিছে। সেই আঁচনিকেইটা কি কেনেকৈ এপ্লাই কৰিব লাগিব, কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব আৰু ক'ত গৈ কৰিব লাগিব, অনলাইন হ'বনে অফলাইন হ'ব, A to Z প্ৰচেছ আপোনালোকক এইটো ভিডিঅ'ত জনাম। তাৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাব। আহিলে আপুনি যদি PM কিষাণৰ হিতাধিকাৰী হয় আৰু আপুনি যদি এতিয়ালৈ সেই টকাসমূহ লাভ কৰা নাই, আপোনালোকে সেই টকাসমূহ কেনেকৈ লাভ কৰিব আৰু লগতে এতিয়ালৈ যদি আপোনালোকে সেইটো এপ্লাই কৰা নাই কেনেকৈ এপ্লাই কৰিব লাগিব, A to Z প্ৰচেছ আপোনালোকক এইটো ভিডিঅ'ত জনাম। তাৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাব। তাৰ আগতে আপুনি যদি প্ৰথমবাৰ মোৰ চেনেলটোত আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিব। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম আপডেটটো হৈছে আপুনি যদি লাখপতি বাইদেউৰ কাৰণে আবেদন কৰিছিলে তেতিয়াহ'লে আপোনালোকৰ কাৰণে বহুকেইটা আপডেট যিহেতু মুকলি কৰি দিয়া হৈছে। চ' সেইকেইটা হৈছে আপোনাৰ যদি বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক কৰা নাই, চ' আপোনালোকে সেইটো কৰাই ল'ব, নহ'লে আপোনালোকৰ পিছলৈ প্ৰব্লেম হ'ব, আপোনালোকৰ 10,000 টকা আপোনালোকে লাভ কৰিব নোৱাৰিব। চ' সেইটো আপোনালোকে কৰাই ল'ব। আৰু আপোনালোকৰ যদি এতিয়ালৈ ৰেফাৰেঞ্চ ID মোবাইল ফোনত অহা নাই তেতিয়াহ'লে আপোনালোকে চিন্তা কৰি থাকিবলগীয়া নাই। আপোনালোকে যদি ফৰ্মখন ঠিকে ঠাকে ফিল আপ কৰিছে, আপুনি যদি ভুল নথিপত্ৰ বা ভুল তথ্য দিয়া নাই তেতিয়াহ'লে আপোনালোকে নিশ্চিন্ত মনে থাকক, আপোনালোকৰ 10,000 টকা আপোনালোকে লাভ কৰিব পাৰিব। কিন্তু আপোনালোকে এতিয়াই আপোনালোকৰ যদি আধাৰ কাৰ্ড লিংক কৰা নাই লিংক কৰাই ল'ব, কাৰণ আধাৰ কাৰ্ড আজিকালি যদি লিংক নকৰে তেতিয়াহ'লে কোনো ধৰণৰ আপোনালোকৰ চৰকাৰী আঁচনি টকাই হওক, আপোনালোকৰ কোনো ধৰণৰ বেংকৰ লেনদেন আপোনালোকে কৰিব নোৱাৰিব। তাৰ কাৰণে আধাৰ কাৰ্ডখন আপোনালোকে লিংক কৰাই থ'ব যিমান পাৰে সোনকালে। চ' সেইটো আছিলে লাখপতি বাইদেউৰ আপডেট। চ' আপোনালোকে যদি এতিয়ালৈ কৰা নাই কৰাই ল'ব। আৰু বহুতে সেই ৰেফাৰেঞ্চ ID জেনেৰেটক বা মেছেজক লৈ বহুতে চিন্তা কৰি আছে, সেইটো আপোনালোকে নিশ্চিন্ত মনে থাকক। আপোনালোকৰ যদি কোনো ধৰণৰ ভুল তথ্য দিয়া নাই, আপোনালোকে যদি ভালকৈ ফিল আপ কৰিছে ফৰ্মখন, তেতিয়াহ'লে আপোনালোকে নিশ্চিন্ত মনে থাকিব পাৰে, আপোনালোকৰ 10,000 টকা আপোনালোকে লাভ কৰিব পাৰিব। আপোনাৰ যদি ৰেচন কাৰ্ড আছে তেতিয়াহ'লে আপোনালোকক যোৱা 25 তাৰিখৰ ভিতৰত কৰিব দিছিলে EKYC। আপোনালোকে কৰিলে নে নাই সেইটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, কোনে কোনে কৰিছে, আৰু যদি কৰা নাই আপোনালোকে কমেণ্ট কৰি জনাব। চ' কৰিলে কি লাভ হয়, নকৰিলে কি লোকচান হয়। চ' কৰিলে আপোনালোকৰ যিহেতু প্ৰত্যেক মেম্বাৰকে 5 কেজিকৈ চাউল দিয়া হয় বিনামূলীয়াকৈ, চ' আপোনালোকে সেইটো লাভ কৰি থাকিব। আৰু যদি আপুনি কৰা নাই এতিয়ালৈ EKYC তেতিয়াহ'লে আপোনালোকে সেইটোৰ পৰা বঞ্চিত হ'ব। চ' সেইটো আছিলে। আৰু লগতে আপোনাৰ যিহেতু আজিকালি ৰেচন কাৰ্ড থাকিলেও অৰুণোদয় আঁচনিও দিয়া কথা আছে, যিহেতু চৰকাৰে নিজে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। চ' আপোনালোকে সেইটো লাভ কৰিব পাৰিব পৰৱৰ্তী পৰ্যায়ত। চ' আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেতিয়াহ'লে আপোনালোকে উজ্জ্বলা গেছৰ সুবিধাও লাভ কৰিব পাৰিব, লগতে আপোনালোকে PMAYG ঘৰৰ সুবিধাও লাভ কৰিব পাৰিব। PMAYG ঘৰৰ কাৰণে কেনেকৈ আবেদন কৰিব লাগিব, কি নথি লাগিব, ক'ত গৈ কৰিব লাগিব, আপোনালোকে নেক্সট ভিডিঅ'ত আপোনালোকে সেইটো পাব। তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। ত' নেক্সট আহিলে আপোনালোকৰ PM কিষাণ সন্মান নিধি যোনটো আঁচনি, সেই আঁচনিৰ কাৰণে বহুতে বাদ পৰি ৰৈছে। আপোনালোকৰ 2,000 টকা বহুতে পোৱা নাই, বহুতে পাইছে। চ' আপোনালোকে কেলৈ পোৱা নাই, সেই টকাসমূহ পিছলৈ আৰু লাভ কৰিব নে নকৰে সেইটোক লৈ বহুতে প্ৰশ্ন কৰি আছে বা কমেণ্ট কৰি আছে। চ' সেইটো আপোনালোকক জনাই দিওঁ যে আপোনালোকে যদি সেই EKYC আৰু লগতে আধাৰ চিডিং বা আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো লিংক কৰা নাই, বা আপোনালোকৰ লেণ্ড চিডিংটো ঠিক ঠাকে থকা নাই, বা আপোনালোকে ষ্টেটাছ যদি গোটেইকেইটা ন আছে তেতিয়াহ'লে আপোনালোকে সেই টকাসমূহ লাভ কৰা নাই। আৰু আপোনালোকৰ যদি এতিয়ালৈ গোটেইকেইটা ইয়েছ দেখুৱাইছে কিন্তু হ'লেও আপোনালোকৰ সেই টকাসমূহ লাভ কৰা নাই, আপোনালোকক সেইটো আপোনালোকৰ বেনিফিচিয়াৰী লিষ্টত আপোনালোকৰ নাম নথকাৰ কাৰণে সেইটো হ'ব পাৰে। আপোনালোকৰ গোটেইকেইটা ইয়েছ দেখাইছে কিন্তু আপোনালোকে সেই 2,000 টকাটো লাভ কৰা নাই। আপোনালোকৰ হেৰি কিষাণ যোনটো লিষ্ট থাকে, বেনিফিচিয়াৰী লিষ্ট থাকে, সেই লিষ্টত আপোনালোকৰ নাম নাই, সেইকাৰণে আপোনালোকে সেইটো লাভ কৰা নাই। চ' সেইটো এটা ৰিজন হ'ব পাৰে। আপোনালোকে কিন্তু নেক্সট পৰ্যায়ত আপোনালোকে গোটেইকেইটা যদি ঠিকে থাকে ইয়েছ যদি গোটেইকেইটা টিক মাৰ্ক দিয়া থাকে তেতিয়াহ'লে আপোনালোকে নেক্সট 3 মাহৰ পিছতে আপোনালোকৰ যোনটো 2,000 টকা, সেই 2,000 টকা আপোনালোকে লাভ কৰিব পাৰিব। আৰু যদি আপোনালোকে ফেব্ৰুৱাৰী মাহতে এপ্লাই কৰিছে তেতিয়াহ'লে আপোনালোকৰ এতিয়া যিহেতু 17 নম্বৰ কিস্তি চবকে দিয়া হৈছে, আপোনালোকক সেই 16 নম্বৰ কিস্তি এতিয়া প্ৰদান কৰা হৈছে। যিহেতু প্ৰত্যেকৰে একাউণ্টত 4,000 টকাকৈ দিয়া হৈছে, কিন্তু কিছুমানৰ একাউণ্টত 2,000 টকাকৈ সেইটো ডেপজিট কৰা হৈছে বা দিয়া হৈছে। সেইটো কেলৈ হৈছে, সেইটো আপোনালোকে যদি এতিয়া 2,000 টকা পাইছে, আপুনি কিন্তু ফেব্ৰুৱাৰী মাহতে এপ্লাই কৰিছিলে, তেতিয়াহ'লে আপোনালোকে নেক্সট যোনটো 18 নম্বৰ কিস্তি, সেই 18 নম্বৰ কিস্তিত আপোনালোকে লাভ কৰিবগৈ পাৰে যদি আপোনালোকৰ গোটেই ডকুমেণ্টছ ক্লিয়াৰ হৈ থাকে। চ' সেইটো কাৰণে আপোনালোকে নিশ্চিন্ত মনে থাকিব। আপোনাৰ যদি এবাৰ সেই একাউণ্টটো EKYC যদি নাথাকে তেতিয়াহ'লে আপোনালোকে ৰেগুলাৰ সেই টকা লাভ কৰি থাকিব। বছৰেকৈ যিহেতু 6,000 টকাকৈ ভাৰত চৰকাৰে দিয়া হয়, PM কিষাণ সন্মান নিধি আঁচনিৰ জৰিয়তে প্ৰত্যেকজন কৃষককে সেইটো দিয়া হয়। চ' সেই কৃষকসকলে সেই 6,000 টকা প্ৰত্যেক বছৰে লাভ কৰি থাকিব যদি আপোনালোকৰ গোটেই প্ৰচেছ ক্লিয়াৰ হৈ থাকে। সেইটো কাৰণে আপোনালোকে ষ্টেটাছটো চেক কৰি গৈ থাকিব। যদি আপোনালোকে EKYC কৰিবলগীয়া থাকে তেতিয়াহ'লে আপোনালোকে সেইটো কৰাই ল'ব ওচৰৰ CSC চেণ্টাৰত গৈ। সেইটো যদি ঠিকে থাকে আপোনালোকে সেই গোটেইকেইটা টকা আপোনালোকে লাভ কৰিব পাৰিব। তো আজি ভিডিঅ'টো ইমানেই আছিলে, এইকেইটা আপডেট আপোনালোকক জনাবলৈ ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। কেনেকৈ পালে কমেণ্ট কৰি জনাব, আৰু যদি ভাল লাগিলে লাইক এটা কৰি দিব, আৰু সকলোৰে লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে এই কথাটো গম পায়। আজিলৈ ইমানেই, ধন্যবাদ। জয় আই অসম।